কি ক'ব আজিৰ অনুষ্ঠানৰ বিষয়ে? হয়, আজি আমি আসাম প্ৰদেশ কুৰু ওৰাওঁ সংঘ ফালৰ পৰা সৰ্বপ্ৰথমে জয় ধৰ্মে জনাইছোঁ। আৰু আজি আমাৰ যি আমি সিদ্ধান্ত লৈছিলোঁ কুৰুক সংঘই যে কেন্দ্ৰীয় অধিৱেশন আমাৰ অহা ইংৰাজী 30, 31 আৰু 1 ফেব্ৰুৱাৰী তাৰিখে আমাৰ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ অৱস্থিত ঢেকীয়াজুলি ভূতপাৰা স্পৰ্ট এণ্ড কালচাৰ প্ৰাংগণত। আৰু আজি এই অনুষ্ঠানটিৰ আজি খুব আৰম্ভণিৰ যিটো আমি লাই খুঁটা স্থাপন কৰাৰ আমি কাৰ্যসূচী হাতত গ্ৰহণ কৰিছিলোঁ। আৰু এই অনুষ্ঠানটি ইতিমধ্যে আমাৰ কেন্দ্ৰীয় কুৰুক সংঘৰ সাধাৰণ সম্পাদক সুনীল ওৰাং ডাঙৰীয়া আৰু আমাৰ এই উদযাপনৰ সহযোগিতা কৰা আমাৰ নগাঁও জিলা, বিশ্বনাথ জিলা, আপোনাৰ ওদালগুৰি জিলা, শোণিতপুৰ জিলাৰ বিষয়ববীয়া উপস্থিতিত আজি আমি লাই খুঁটা স্থাপন কৰিলোঁ। আৰু আমি খুব ভাগ্য যে আজি আমাৰ এই লাই খুঁটাখন স্থাপন কৰা কাৰণে আমি নিমন্ত্ৰণ জনাইছিলোঁ আমাৰ তেজপুৰ লোকসভা সমষ্টিৰ আমাৰ সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়াক। আৰু তেখেতে আমাৰ নিমন্ত্ৰণক সন্মান জনাই তেখেতে উপস্থিত হৈ আমাৰ এই লাই খুঁটা স্থাপন কৰিলে, তাৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ। আৰু লগে লগে আজিৰ পৰাই আমাৰ কাম আৰম্ভ। আজিৰ পৰা যুদ্ধকালীনভাৱে আমাৰ এই কেন্দ্ৰীয় অধিৱেশনৰ কাম দ্ৰুত গতি চলিব। আৰু যাৰ এই যে আজি শুভাৰম্ভ কৰিলোঁ। আৰু আজি আপোনাৰ চেনেল যোগেদি আহ্বান জনাব বিচাৰিছোঁ যে অসমৰ গাঁৱে বাগানে চুকে কোণে চহৰে কাৰণে যোনে ওৰাং জাতিৰ ৰাইজ, ওৰাং জাতিৰ আমাৰ জাতি পৰম্পৰা ৰক্ষা কৰি যিবিলাক ধৰ্ম সংস্কৃতি ৰক্ষা কৰি ৰাখিছে সেই ৰাইজসকলক এই 3দিনীয়া কাৰ্যসূচীত দলে দলে অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আপোনালোকৰ চেনেলৰ যোগেদি জনাব বিচাৰিছোঁ যে এই অকল অসম হৈ এই অধিৱেশনটো নহয়, এইটো আমি ক'ব বিচাৰিছোঁ সৰ্বভাৰতীয়ভাৱে আমাৰ এই অধিৱেশন হ'ব। কাৰণ এই অধিৱেশনত আমাৰ এই অধিৱেশনটিত প্ৰতিনিধি হিচাপে উৰিষ্যাৰ পৰা আমাৰ প্ৰতিনিধি আহিব, ঝাৰখণ্ডৰ পৰা প্ৰতিনিধি আহিব, বেংগলৰ পৰা প্ৰতিনিধি আহিব, ত্ৰিপুৰাৰ পৰা আমাৰ প্ৰতিনিধি আহি আছে, কাছাৰৰ পৰা প্ৰতিনিধি আহিব। আমাৰ আৰু চেষ্টা চলি আছে, যোগাযোগ চলি আছে। আমাৰ বহুত ওৰাং জাতি বাংলাদেশতো বসবাস কৰে, তাৰ পৰাও আমাৰ ইয়াত আমাৰ ওৰাং জাতি নিজৰ জাতিৰ ধৰ্ম সংস্কৃতি ৰক্ষাৰ উদ্দেশ্যে ইয়াত সমবেত হ'ব। গতিকে মই আপোনাৰ পুনৰ আকৌ এবাৰ ৰাইজক আমাৰ ওৰাং জাতিৰ লগতে আমাৰ জনগোষ্ঠীৰ প্ৰতি আন্তৰিকতা থকা সব জাতি ধৰ্মক সকলোকে দিহা পৰামৰ্শ সহায় সহযোগ একান্তভাৱে কামনা কৰিছোঁ। ধন্যবাদ। ওৰাওঁ সংঘৰ 8ম কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশনৰ আজি লাই খুঁটা স্থাপন কৰা হ'ল আৰু আপোনাৰ হাতেৰে এই মাংগলিক কামখিনি অনুষ্ঠিত হ'ল। কি ক'ব আজিৰ দিনটোত? অসম প্ৰদেশ কুৰুখ ওৰাং সমাজৰ যি 8ম বাৰ্ষিক অধিৱেশন প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে তেওঁলোকে অনুষ্ঠিত কৰে। আৰু প্ৰথমবাৰৰ বাবে উত্তৰ পাৰত এই শ্বহীদ নগৰী ঢেকীয়াজুলি সমষ্টিত এই পবিত্ৰ স্থানত এই অধিৱেশনখন অনুষ্ঠিত হ'ব অহা 30, 31 আৰু 1 ফেব্ৰুৱাৰী। এই অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে লাই খুঁটা স্থাপন সম্পূৰ্ণ মাংগলিক প্ৰক্ৰিয়াৰে, তেওঁলোকে ধৰ্মীয় ৰীতি নীতিৰ প্ৰক্ৰিয়াৰে ইয়াত আমি লাই খুঁটা স্থাপন কৰিলোঁ। আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াৰ গৃহ সমষ্টিত এই অধিৱেশনখন হ'বলৈ গৈ আছে। আৰু যিহেতু আমাৰো সংসদীয় সমষ্টিৰ ভিতৰতে এই অধিৱেশনখন হ'ব, গতিকে ইয়াত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশৰ পৰা বাংলাদেশৰ পৰা ইয়াত প্ৰতিনিধিসকল আহিব। গতিকে ইয়াত আমি এইটোৱে চাব লাগে যে অধিৱেশনখন খুব সুন্দৰভাৱে হ'ব লাগে। আৰু মই ভাবোঁ যে সকলো ৰাইজৰ ইয়াত মই উপস্থিত দেখিছোঁ, ইয়াত নগাঁৱৰো আহিছে, বিশ্বনাথ চাৰিআলিৰ প্ৰতিনিধি আছে, ওদালগুৰিও আছে আৰু আমাৰ শোণিতপুৰো আছে। তেওঁলোকৰ সহযোগত এই অধিৱেশনখন সুন্দৰ হ'ব আৰু আমি অধিৱেশনখন সাফল্য কৰিব লাগে বুলি আমি সকলোৱে ভাবোঁ। যি সমষ্টিত এই পবিত্ৰ স্থানত অহা 30, 31 আৰু 1 ফেব্ৰুৱাৰীত যে সদৌ অসম কুৰুখ ওৰাং সমাজৰ যি অধিৱেশন ইয়াত অনুষ্ঠিত হ'ব। আৰু সেই অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে আজি লাই খুঁটা স্থাপন আৰু ইয়াত মাংগলিক প্ৰক্ৰিয়াৰে সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতি প্ৰক্ৰিয়াৰে আজি লাই খুঁটা স্থাপন কৰা হ'ব। আৰু এই লাই খুঁটা স্থাপনত
মোক আমন্ত্ৰণ কৰিছিলে আৰু মোৰে পৰম সৌভাগ্য যিদিনা প্ৰস্তুতি সভা হৈছিলে আপোনালোকৰ ইয়াত সেইদিনা সভাত মই উপস্থিত আছিলোঁ। আপোনালোকৰ স্থানীয় বিধায়ক তথা আপোনালোকৰ জনপ্ৰিয় মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াই মোক যোৱাকালি তেখেতে অনুৰোধ কৰিলে যে এই ওৰাং সমাজৰ বা পুৰুষ ওৰাঙৰ যি অধিৱেশনৰ লাইফটোত সিহঁত উপস্থিত থাকিবৰ কাৰণে। আৰু ময়ো যিহেতু আমাৰ অধিৱেশন চলি আছিলে মই শুক্ৰবাৰে ঘৰলৈ আহিছোঁ, মই অহাকালি আকৌ যাব লাগিব দিল্লীলৈ। গতিকে এই অধিৱেশনখন সফল হ'ব লাগে। দ্বিতীয়তে পুনৰ ওৰাং মোৰ সমষ্টি আছিলে আৰু মোৰ সমষ্টিত বহুত ওৰাং মানুহ আছে আৰু ওৰাং মানুহখিনি প্ৰকৃততে তেওঁলোকে কৃষিজীৱী, খেতিৰ লগত তেওঁলোকে জড়িত। বাগান অঞ্চলত আছে, কিন্তু বিশেষকৈ বস্তি অঞ্চলত আমাৰ যিমানখিনি ওৰাং গাঁও আছে অসমীয়া সমাজৰ লগত মিলি আছে বা নেপালী সমাজৰ লগত মিলি আছে, য'ত যেনেকৈ যাৰ যি বসতি স্থিৰ আছে। আৰু সম্পূৰ্ণ তেওঁলোকে কৃষি মানে খেতিৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰে। তেওঁলোকে বহুত খেতি কৰে, ভাল নিজেই তেওঁলোকে হাল বাই খেতি কৰে। এনেকুৱা বহুত ধনী ওৰাং মানুহ আছে।